কোন কংস দেৱী মই যুগমায়া নিচি দিলি তই সংহাৰ কৰিবি মোক কিবা সাধ্যটো যতে ততে মাছ নিশা কালি উপদিছে নিৰাপদে প্ৰাণ হন্তাটো মৃত্যু দূৰ বাৰিষা বেগতি নদী কিদৰে ৰুধিবি কংস পানীৰ ভেটাৰে কিদৰে ৰুধিবি কংস দেৱতাৰ তীব্ৰ গঞ্জনাই সময় লগ আমি এবাৰ 70 সংখ্যক ৰাস মহোৎসৱ উদযাপন কৰিছোঁ আৰু অসমৰ ভিতৰতে এক ডিগ্ৰীপাৰ ৰাস মহোৎসৱ এটা ব্যতিক্ৰম ৰাস য'ত নেকি মৃন্ময়মূৰ্তি ৰাসৰ লগতে আমি শ্ৰীকৃষ্ণৰ পূৰ্ণাংগ ৰাসলীলা স্থানীয় শিল্পীৰ দ্বাৰা বিগত বছৰ দৰে এই বছৰ কৰিছোঁ। আচলতে অকল মহাৰাস নহয়, আজি আমাৰ পূৰ্ণাংগ ৰাসলীলা আমাৰ মহাৰাস এতিয়া প্ৰদৰ্শন হৈ আছে। তাৰপিছত দুষ্টলীলা হ'ব, অনন্ত ঐশ্বৰ্য হ'ব, কংসালৈ হ'ব, নন্দালৈ হ'ব আৰু গোটেইখিনি পূৰ্ণাংগ ৰাসলীলাৰ আমি আজি আমাৰ স্থানীয় শিল্পীৰ দ্বাৰা প্ৰদৰ্শন কৰি আহিছোঁ। আৰু আজি হৈছে অহাকাইলৈ আমাৰ শ্ৰীকৃষ্ণৰ পূৰ্ণাংগ ৰাসলীলা বেলেগ এটা গ্ৰুপৰ দ্বাৰা আমি কৰা হ'ব। আটাইতকৈ ভাল লগা কথাটো হ'ল আমাৰ দুষ্টলীলাত প্ৰায় 200তকৈ অধিক শিশু কণমানি 4 বছৰৰ পৰা আমাৰ শিশুৱে ইয়াত অভিনয় কৰিছে আৰু গোপীত আমাৰ প্ৰায় 200তকৈ অধিক আছে গোপী আছে। আৰু যি আমাৰ অনন্ত ঐশ্বৰ্য বা জ্যেষ্ঠ শিল্পীসকলো আছে আমাৰ নন্দালৈ কংসালৈ, এই কংসালৈৰ ভিতৰত আমাৰ প্ৰায় 1.5 শতাধিক শিল্পী আছে। মুঠ 5.5 শতাধিক শিল্পীয়ে আমাৰ আজি শ্ৰীকৃষ্ণ পূৰ্ণাংগ ৰাসলীলাত অংশগ্ৰহণ কৰিছে। নিশ্চয় নিশ্চয় এয়া হৰি মন্দিৰৰ শক্তি ৰাইজৰ আমি ডিগ্ৰীপাৰ ৰাস মহোৎসৱৰ সদায় নেতৃত্ব এটা চেষ্টা কৰি আহিছোঁ আৰু ৰাইজে ভাল পাইছে প্ৰতি বছৰৰ দৰে। গতিকে আজি দেখা পাইছোঁ বীৰ আত্মপ্ৰকাশ অৱস্থা হৈছে, কিন্তু আমাৰ এটা সমস্যা হৈছে প্ৰতিদিনে ৰাইজে আমাৰ পূৰ্ণাংগ ৰাসলীলা উপভোগ কৰিবলৈ আহে, কিন্তু আমি প্ৰতিদিনে যিহেতু পূৰ্ণাংগ ৰাসলীলা পৰিদৰ্শন কৰা সম্ভৱ নহয়, কাৰণ কি তথাপিতো আমি প্ৰায় 4 দিন আমি দেখুৱাইছোঁ। আজি জনসমুদ্ৰ পৰিণত হৈছে ডিগ্ৰীপাৰত এই মহাৰাস চাবৰ কাৰণে আৰু সকলো ৰাইজ ওলাই আহিছে ইয়াত। আজি জনসমুদ্ৰত ভৰি দিব নোৱাৰাকৈ জেগা আমি সকলোৱে ইমান উৎসাহ উদ্দীপনা পাইছোঁ। আজি মহাৰাস চাই খুব আনন্দিত হৈছোঁ আৰু অনাগত দিনতো আমাৰ এই সনাতনী কৃষ্ণ ৰাস উৎসৱত সকলোৱে এই শুভ বাৰ্তাৰ জৰিয়তে আমাৰ সকলো লোকে বসুদেৱ কুটুম্বকম সকলোৱে যাতে আপোনত্ব ভাৱভংগীৰে আমি আগুৱাই যাব পাৰোঁ তাৰে ভগৱান কৃষ্ণৰ চৰণত সেৱা ৰাখিছোঁ। পূৰ্ণাংগ ৰাসলীলা উপভোগ কৰিছোঁ, খুব ধুনীয়া হৈছে আৰু বহু শিশু ইয়াত এই অনুষ্ঠানত উপস্থিত থকা বা এই অনুষ্ঠানত উপভোগ কৰিব পৰা আমি অতি সুখী হৈছোঁ। আৰু শিশু লীলাৰ পৰা আৰম্ভ কৰি এই আটাইকেইটা অনুষ্ঠানে অতি শুভ হৈ আছে বৰ্তমানলৈকে। পূৰ্বতকৈ মানুহৰ সমাগম কেনেকুৱা? পূৰ্বতকৈ বহুখিনি ভিৰ দেখা গৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত।